তই অহাৰ বাবে মোৰ খুব ভাল লাগিছে জানো। তই যে আহিবি মই সপোনতো ভবা নাছিলোঁ। কি তই মোক কি বেলেগ গ্ৰহৰ পানী বুলি ভাবিছিলি নেকি যে মই তহঁতৰ ঘৰলৈ নাহিম? সেইকাৰণে মোৰ তোক বেছি ভাল লাগে জানো। তই যে আনৰ দৰে নহয়, আমি ইমান দুখীয়া তথাপিও যে তই মোক ইমান গুৰুত্ব দিয়। ময়ূৰী, তয়ো যে কথাবোৰ কওঁ আৰু দেই। বন্ধু বান্ধৱীৰ ক্ষেত্ৰত কি দুখীয়া ধনী বুলি কিবা কথা আছে নেকি? আজি কিন্তু তই যাব নোৱাৰ, থাকিব লাগিব। তই যে একেবাৰে আমাৰ ঘৰলৈ বৰকৈ যাওঁ, তোৰ ঘৰত মই থাকিব লাগে? একো নহয় দে, থাকিবি। তোৰ দৰে যদি ময়ো ঘৰখন এৰিব পাৰিলোঁ হয়, গ'লো হয়। মা নাই, দেউতা নাই, ঘৰখননো কেনেকৈ এৰি থৈ যাওঁ কচোন। হ'ব দে, তই একেবাৰে ইমান চেন্দি ফালি থাকিব নালাগে। আজি নাথাকোঁ, বেলেগ এদিন আহিম। মাক কৈ নাহিলোঁ নহয় থাকিম বুলি। কৈ নাহিলে নাই আৰু ফোনকে কৰি দে। ফোন কৰি ক'লে মাৰ খং উঠিব। নাথাকো নাই, কিন্তু ভাত খাই যাব লাগিব। হ'ব দে, খাম বাৰু। ময়ূৰী, তোৰ চাগে কলেজলৈ অহা যোৱা খুব দিগদাৰ হয় ন? ৰাস্তাটো ইমান বেয়া। তই কিহত অহা যোৱা কৰোঁ কলেজলৈ? বাছতে অহা যোৱা কৰোঁ। আমাৰ ইয়াৰ পৰা 8:30 মানত বাছ এখন যায় টাউনলৈ। সঁচাকে ইমান কষ্ট কৰি অহা যোৱা কৰি যে তই পঢ়িছ। মই হোৱা হ'লে কেতিয়াবাই পঢ়া শুনা এৰিলোহেঁতেন। এতিয়া মা দেউতাই কলেজলৈ অহা যোৱা কৰিবলৈ স্কুটি দিছে। টাউনতেই থাকোঁ, তথাপিও পঢ়িবলৈ ইমান এলাহ। তই গমেই পাইছ দেখোন। তই কষ্ট কৰি পঢ়া শুনা নকৰিলেও হ'ব। তোৰ মা দেউতাৰ অজস্ৰ ধন সম্পত্তি, তাতে আকৌ তই একমাত্ৰ ছোৱালী। মই যদি পঢ়া শুনা নকৰোঁ কি হ'ব? মা দেউতাও নাই। নিজেই কষ্ট কৰি পঢ়া শুনা কৰি কিবা এটা কৰিব লাগিব। ভালকৈ পঢ়, কিবা সহায় লাগিলে মোক কবি। ভণ্টি, অঁ দাদা। তই মোৰ কাৰণে চাহ একাপ আনচোন। মোৰ মূৰটো বৰ বিষাইছে অ'। অঁ হয় নেকি দাদা? হ'ব দে, মই চাহ কৰি আছোঁ ৰ। দাদা, মই যে তোক কৈছিলোঁ চহৰত মোৰ এজনী ভাল বান্ধৱী আছে। এইজনী পৰী। পৰী, এয়া মোৰ দাদা। অঁ, তুমিয়ে পৰি নেকি? হয়। ভণ্টিয়ে তোমাৰ কথা কৈয়ে থাকে বাৰু। আজি ফিজিকেলি লগ পালোঁ, ভাল লাগিল। তোমালোক বহা, কথা পাতা। ময়ূৰী, তোৰ যে এটা ইমান ধুনীয়া হেণ্ডচাম দাদা আছে, মোক কিয় কোৱা নাছিলি? অঁ, তোক কোৱাই নাছিলোঁ ন? আচলতে তেনেকুৱা দাদাৰ কথা ওলোৱা নাছিল যে, সেইকাৰণে কোৱা হোৱা নাই দে। ব'ল আমি পাকঘৰলৈ যাওঁ। দাদাই হেনো চাহ একাপ খায়। তাৰ মূৰ বিষাইছে বুলি কৈছে নহয়, চাহ একাপ দিবই লাগিব তাক। পাকঘৰতে কথা পাতি পাতি চাহো বনাওঁ, ভাতো বনাওঁ। কি হৈছে না, ময়ো আজিকালি তোমাকে বিচাৰোঁ, মই হেনো প্ৰেমতে পৰিছোঁ। ময়ূৰী ককাকটো দেখিবলৈ বহুত হেণ্ডচাম। এতিয়াও মোৰ চকুৰ আগত ভাহি আছে। মই বাৰু তাক এদিন দেখি প্ৰেমত পৰি গ'লোঁ নেকি? ইচি, ময়ো যে ইমান পাগলী, তাৰ নামটো কি নুসুধিলোঁ। পৰী? অঁ মা, কিবা ক'বা? আজি ময়ূৰীহঁতৰ ঘৰৰ পৰা অহাৰ পৰা তুমি দেখোন বৰ ফূৰ্তিত আছা। মুখত গান, ওঠত হাঁহি। কাৰণটো? কাৰণ তেনেকুৱা একো নাই মা। আজি যে গাঁৱলৈ গৈছিলোঁ, গাঁৱত বহুত ভাল লাগিছে জানা। গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া। ময়ূৰীয়ে মোক থাকিবলৈ কৈছিল নহয়, তুমি গালি পাৰিবা বুলিহে গুচি আহিলোঁ। ভালেই কৰিলা গুচি আহিলা। তুমি মোৰ একমাত্ৰ ছোৱালী। তোমাক মই তেনেকৈ গাঁৱত গৈ অকলে থাকিব দিব নোৱাৰোঁ নহয়। সেইকাৰণে মই গুচি আহিলোঁ। মই জানো তুমি চিন্তা কৰি থাকিবা। অ' মা, শুনাচোন, মই কিন্তু বিয়া হ'লে গাঁৱতহে বিয়া হ'ম দেই। গাঁৱৰ পৰিৱেশটো মোৰ বহুত ভাল লাগিছে। কি বিয়া? যিজনী ছোৱালীয়ে মই বিয়া দিয়া কথা উলিয়ালেই মোক মনে মনে থাকিবলৈ কোৱা, বিয়া নহওঁ বুলি কোৱা। আজি তোমাৰ হঠাতে গাঁৱত বিয়া হ'ব মন গ'ল যে, কাৰণটো কি তাৰমানে? মা, তোমাক এটা সঁচা কথা কওঁ। আজি মোৰ প্ৰথমবাৰৰ বাবে কাৰোবাক ভাল লাগিছে মা। অ', সেইকাৰণে ফূৰ্তিত আছা। মুখত সেইকাৰণে গান ওলাইছে চাগে ন? মা, তুমি ঠিকেই ধৰিব পাৰিছা। বাৰু কোৱাচোন, তোমাৰ সেই ৰাজকুমাৰজনৰ কথা। মোৰ পৰিজনীয়ে পচন্দ কৰা সেই ৰাজকুমাৰজনৰ কথা ময়োতো জানিব লাগিব। তাৰ গাড়ী কেইখন আছে, প্ৰপাৰ্টি কিমান, সি কেনেকুৱা, কি কৰে, সকলোবোৰতো মই ভালদৰে জানিব লাগিব। মা, তেওঁ গাড়ী, প্ৰপাৰ্টি এইবোৰ তেওঁ একো নাই, কিন্তু তেওঁ সঁচাকৈ এজন ৰাজকুমাৰ। বুজিছোঁ। এইটা মানে গাঁৱলৈ গৈ কাৰোবাক ভাল লাগি আহিল। এইবিলাকৰ কাৰণে মই তাইক অকলে কলৈকো যাব নিদিওঁ। বুদ্ধি কৰি যেনে তেনে কথাখিনি বাহিৰ কৰিব লাগিব। বাৰু কোৱাচোন, তোমাৰনো এনেকৈ কাক ইমান ভাল লাগিল? মা, ময়ূৰী ককায়েকক বহুত ধুনীয়া লাগে। বিৰাট হেণ্ডচাম ল'ৰা। তুমি মোক ময়ূৰী ককায়েকৰ লগতে বিয়াখন ঠিক কৰি দিয়া না মা। কি? তুমি ময়ূৰী ককায়েকৰ লগত বিয়া হ'বা? অঁ মা, সিহঁত দুখীয়া হ'লেও সিহঁত বহুত ভাল। ময়ূৰী ককায়েকৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিছে মা। ঠিক আছে বাৰু, তুমি পচন্দ কৰিছাই যিহেতুকে আমি দুয়োজনী বাৰু এদিন সিহঁতৰ ঘৰলৈ যাম। অ' থেংক ইউ মা, মই ভবাই নাছিলোঁ তুমি যে কথাটো ইমান সহজে মানি ল'বা। হ'ব দিয়া মা, আমি বাৰু দুই এদিনতে সিহঁতৰ ঘৰলৈ দুইজনী যাম। ল'ৰা পচন্দ কৰিব জানিছে। সেই গাঁৱৰ দুখীয়া চাউল চিটা ভিকহুটোলৈ মই তাইক বিয়া দিম। পৰী, তুমি মোক ক্ষমা কৰিবা। তোমাৰ সপোন সপোন হৈয়ে থাকিব। মা, কি ভাবি আছা? নাই একো ভবা নাই। তোমাক বিয়া দিলে মই কেনেকৈ অকলে থাকিম তাকেহে ভাবিছোঁ। তুমি যদি অকলে থাকিব নোৱাৰা, মই তোমাক মোৰ লগতেই লৈ যাম মা। হ'ব দিয়া, তুমি দিনটো দুখে ভাগৰি আহিছা, অকণমান আৰাম কৰা, মই আহিছোঁ। মায়ে যে ইমান সহজে কথাটো মানি ল'লে। থেংক ইউ ভগৱান, থেংক ইউ। খুৰী আপুনি? পৰী, তই যে খুৰীক আমাৰ ঘৰলৈ আনিবি, তই মোক এবাৰ ক'ব নোৱাৰিলি? সেইবোৰ ইমান নাভাবিলোৱে। আচ্ছা যি কি নহওক, খুৰী আপুনি অহাৰ বাবে মোৰ খুব ভাল লাগিছে। অঁ হয় নেকি? মোৰো ভাল লাগিছে দিয়া তোমালোকৰ ঘৰলৈ আহি। ভালে আছা? অঁ ভালেই খুৰী। আহক বহকহিচোন আগে। হ'ব দিয়া বহিম।
এওঁ তোমাৰ দাদা নেকি? হয় খুৰী, এওঁ মোৰ দাদা। তোমাৰ নামটো কি? ৰাজা। ৱাও, নাইচ নেম। খুৰী, আপোনালোকে বহকচোন, মোৰ এফালে যাবলগীয়া আছে। অঁ হয় নেকি? মই আকৌ তোমাৰ লগত কিবা এটা কথা ডিছকাছ কৰিম বুলিহে ভাবিছিলোঁ। মোৰ লগত? অঁ তোমাৰ লগতে। তুমি যদি বেয়া নোপোৱা আমি বাহিৰতে পাতোঁ নেকি কথাখিনি? নাই খুৰী, কিয় বেয়া পাম আকৌ? পৰি, তুমি ময়ূৰীৰ লগতে কথা পাতা, মই বাহিৰতে আছোঁ। অ'কে মা। পৰি, তহঁতৰ মাইনো আমাৰ দাদাৰ লগত কি কথা পাতে? আগতেতো দেখা দেখি হোৱা নাই, লাহে লাহে গম পাবি ৰ। পৰি, তই বহ, মই চাহ কৰি আনো। খুৰী যে আমাৰ ঘৰলৈ আহিছে, মোৰ বহুত ভাল লাগিছে জানো। যা, তই চাহ কৰগৈ। ময়ূৰী, মাই কিন্তু চাহত চেনি নাখায় দেই, বিনা চেনিত বনাবি। হয় নেকি? তই আগতীয়াকৈ ক'লি ভালেই হ'ল দে। তই বহচোন বহ। হ'ব। মাইনো কি কথা পাতিছে মনে মনে শুনো ৰ। খুৰী, কওকচোন, আপুনি মোক কি কথা ক'বলৈ এনেকৈ বাহিৰলৈ মাতি আনিলে? কথাটো অলপ ডাঙৰে। ডাঙৰ কথা মানে? শুনা, তোমাৰ ভণ্টিৰ লগত মোৰ ছোৱালী একেলগে পঢ়ে, দুয়োজনীয়ে ভাল বান্ধৱী। সেইদিনাখন তাই তোমালোকৰ ঘৰলৈ আহি তাই তোমাক পচন্দ কৰিছে। নাজানো তুমি তাইৰ লগত কি কথা পাতি কি যাদু কৰিলা। তোমাৰ ভণ্টিৰ লগত পঢ়ে, তোমাৰ ভণ্টিৰ লগত ভাল বান্ধৱী মানে এইটো নহয় যে মই মোৰ ছোৱালীক তোমাৰ লগত বিয়া দিম। মোৰ ছোৱালীৰ সপোন দেখিবলৈ তুমি এৰা। মোৰ ছোৱালীক বিয়া পাতিব লাগিলে তুমি কেনেকুৱা হ'ব লাগিব জানা? ৰজাৰ পৰিয়ালৰ হ'ব লাগিব, ৰজাৰ পৰিয়ালৰ ৰাজকুমাৰ। খুৰী, আপুনি এইবোৰ কি কথা কৈ আছে? মই মোৰ ভণ্টিক যেনেকৈ ভাবোঁ, মই আপোনাৰ ছোৱালীকো তেনেকৈ মোৰ নিজৰ ভণ্টি বুলিয়ে ভাবোঁ। তেনেহ'লে তাই কেনেকৈ ক'ব পাৰিলে যে তাই তোমাক ভাল পায় বুলি? সেইটো তাই মেটাৰ, মোৰ মেটাৰ নহয়। আপুনি তাইক সুধিব। বাৰু, তুমি যদি তাইক ভাল নোপোৱা তেনেহ'লে ভাল কথা। মই মোৰ ছোৱালীক কেনেকৈ বুজাব লাগে বুজাম। কিন্তু এটা কথা, মই যাতে কোনো দিনাখনেই নুশুনো তুমিও তাইক ভাল পাইছিলা বুলি। যদি শুনো নহয়, মোতকৈ বেয়া কোনো নহ'ব। কিন্তু তাই মোৰ একমাত্ৰ ছোৱালী। মোৰ অজস্ৰ ধন সম্পত্তি আছে, কিন্তু সেই ধন সম্পত্তি দেখি সেইবোৰৰ লোভত তুমি তাইক ভাল পাওঁ বুলি নক'বা। মই কি কৈছোঁ কথাবোৰ বুজি পাইছা চাগে? খুৰী, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু ইমানো ধন সম্পত্তিৰ লোভীয়া নহয়। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু অশিক্ষিত নহয়। আপুনি কেতিয়াও নাভাবিব যে আপোনাৰ ধন সম্পত্তি দেখি মই আপোনাৰ ছোৱালীক ভাল পাওঁ বুলি ক'ম। সেয়া মোৰ মানসিকতা নহয়। ঠিকে আছে, কথাবোৰ যাতে তেনেকুৱাই হয়। আপুনি টকাৰ ক্ষমতা দেখাইছে, টকাৰ ক্ষমতা দেখাই মোক ঘৰত দম দিবলৈ আহিছে। শুনক, মই আপোনাক এটা ৱাৰ্ণিং দিছোঁ। আপুনি মোক যি বুলি ভাবে ভাবিব পাৰে। আপুনি মোক আজিয়ে যি এনেকৈ ঘৰলৈ আহি দম দিলে, নেক্সট টাইম এনেকৈ যদি ঘৰলৈ আহি মোক দম দিয়ে, আপোনাৰ ব্যৱস্থা মই লৈ আছোঁ। আপোনাৰ টকা আছে, মোৰ সন্মান আছে। এতিয়া মই আহিছোঁ। ভণ্টিয়ে চাহ কৰি আছে হ'বলা, চাহ খাই যাব। সি বোলে বৰ ভাল ল'ৰা, সেয়াহে ডাঙৰৰ লগত কেনেকৈ সন্মানেৰে কথা পাতিব লাগে সেইখিনিকে নাজানে। অৱশ্যে যি হৈছে ভালেই হৈছে। মাই তাৰমানে মোৰ লগত গেম খেলিলে। ঠিক আছে, ময়ো গেম খেলি আছোঁ। খুৰী, আহকচোন ভিতৰলৈ। পৰি, আহ। ময়ূৰী, আমি এতিয়া যাওঁ দিয়া। তোমালোকৰ ঘৰলৈ আহি বহুত ভাল লাগিল। বেয়া পাই নাযাব খুৰী, আমি আপোনালোকৰ দৰে ধনী মানুহ নহয়। নেপাওঁ, কিয়নো বেয়া পাওঁ। পৰি, এইবাৰ আহিলে কেইদিনমান থকাকৈ আহিবি। সিদিনাখন থাকিব ক'লো নাথাকিলিয়ে। এইবাৰ দুদিনমান থকাকৈ আহিবি, তোক গোটেই গাঁওখন ফুৰাম। হ'ব দে। ভণ্টি, আলহী যোৱাই নাই নেকি? দাদা তই পালিহি, সিহঁত যাবলৈ ওলাইছে। বাৰু, তোমালোক ৰখা, আমি আহিছোঁ। ৰাজা, মই কোৱা কথাবোৰ মনত ৰাখিবা, খেলি মেলি যাতে নকৰা। আমি আহিছোঁ। দাদা, পৰীৰ মাকে তোৰ লগত কি কথা পাতিলেনো? কেনেবাকৈ আকৌ তোৰ আৰু পৰীৰ বিয়াৰ কথা পতা নাইতো? চুপ, তই এইবোৰ কথা ক'বলৈ ক'ত শিকিছ? পৰীৰ মাকে মোৰ লগত যি কথাই নাপাতক, তোক কিয় লাগে? নহয়, তাৰমানে সিদিনাখন তাই মোক কৈছিল তোক হেনো তাইৰ পচন্দ হৈছে। তাৰমানে তহঁতে কলেজলৈ গৈ এইবোৰ কথাকে পাতি থাক ন? তয়ো চাগে তেনেকুৱাই। সেয়া, তই মোক এনেই ভুল বুজিলি নহয়। তাই কোৱাৰ কাৰণেহে কৈছোঁ। হ'ব দে, তাই যদি তোক তেনেকুৱা কথা কৈছে, তেনেহ'লে তাইক সেইবোৰ কথা ভাবিবলৈ মানা কৰিবি। এতিয়া পঢ়া শুনা কৰা বয়স, এতিয়া তহঁতৰ ল'ৰা ভালপোৱা ল'ৰাৰ কথা ভাবা বয়স নহয় নহয়, তাইকো বুজাই দিবি। হ'ব দে, কিন্তু তাইক যদি বিয়া পাতিলি হয় বেয়া নালাগিল হয়। তোক তাৰমানে? ধেমালি কৰিছোঁ দাদা। আচলতে পৰীক মোৰো বেয়া লগা নাছিল। প্ৰথম দেখিয়ে মই তাইক ভাল পাইছিলোঁ, কিন্তু মাকৰ কথাবোৰ শুনি মই সেইবোৰ কথা ভাবিবলৈ এৰিলোঁ। মা, তুমি মোৰ লগত কিয় ইমান ডাঙৰ গেম খেলিলা? গেম খেলিছোঁ? কি গেম খেলিলোঁ? তুমি এতিয়া মোৰ ওচৰত একো নজনা ভাও ধৰিব নালাগে। মোৰ মনৰ কথাখিনি তোমাক খুলি কৈছিলোঁ। ভাবিছিলোঁ তুমি মোক বহুত ভাল পোৱা। মই যি কওঁ তুমি তাকেই শুনা। সেইকাৰণে মোৰ মনৰ কথাখিনিও তোমাকেই কৈছিলোঁ। তুমি ময়ূৰীৰ ককায়েকৰ লগত মোৰ বিয়াৰ কথা পাতিবলৈ যাম বুলি কৈ সেইবোৰ কি কৰিলা? মই কি কৰিলোঁ? মই দেখোন তোমাক আহি পাওঁতেই কৈছোঁ। তাৰ লগত মই ধুনীয়াকৈ কথাখিনি পাতিছোঁ, কিন্তু সি তোমাক বিয়া নকৰাও বুলি কৈছে। তাৰ হেনো কোনোবা ভালপোৱা ছোৱালী আছে গাঁৱত। সি নৌ বুলি কোৱাৰ পিছত মই তাক জোৰ কৰি থাকিব পাৰোঁ জানো? হ'ব মা, তুমি আৰু মোৰ আগত কিমান মিছা কথা নোকোৱা। মই তোমালোক দুয়োজনেই পাতি থকা সকলোবোৰ কথাই শুনিছোঁ। এতিয়া কি মই মোৰ নিজৰ কান্দিখনকো বিশ্বাস নকৰিম নেকি? আচলতে তুমি মোৰ বিয়াৰ ঠিক কৰিব যোৱা নাছিলা, তুমি মোৰ বিয়া ভাঙিবলৈহে গৈছিলা। মাহীমা হোৱা হ'লেও কথাটো মানি ল'ব পাৰিলোঁ হয়, কিন্তু তুমি মোৰ নিজৰ মাজনী এনেকুৱা কৰিলা। মই তোমাক এই কথাটোত কেতিয়াও ক্ষমা নকৰোঁ মা।
অ' তাৰমানে আমি কি কথা পাতি আছিলোঁ তুমি মনে মনে শুনি আছিলা। শুনিলাই যিহেতুকে ভালেই হ'ল। মই তোমাক এটা কথা কৈ দিছোঁ শুনা। তুমি সেই ল'ৰাটোৰ কথা মোক সিদিনাখন কওঁতেই মোৰ মাথাটো গৰম হৈ গৈছিল, কিন্তু মই তোমাক একো নকৰিলোঁ। মই তোমাক সৰুৰে পৰা ইমান আজাদীত ৰাখিছোঁ, ৰাণীৰ দৰে ৰাখিছোঁ। একো এখন কাম কৰিব নিদিওঁ। চব কাম কৰা মানুহেই কাম কৰে। তুমি যি বিচৰা লগতে আনি দিওঁ, যি কৰিবলৈ খোজা তাকেই কৰিবলৈ দিওঁ। সেইবুলি মই তোমাক গাঁৱৰ সেই চাল চিধা ভিকহুটোৰ লগত বিয়া হ'ব দিব নোৱাৰোঁ নহয়। পাৰিবা তুমি গাঁৱত চলিবলৈ? গাঁৱত ৰাতিপুৱা শুই উঠি গোবৰ পেলাব লাগিব, চোতাল সাৰিব লাগিব। জানা তুমি এইবোৰ কাম কৰিবলৈ? আৰু জানিলাই যেনিবা সেইবুলি মই তোমাক সেইবোৰ কাম কৰা মোৰ নিজ চকুৰে চাই থাকিব পাৰিমনে? মই তোমাক সৰুৰে পৰা একো অভাৱ নোহোৱাকৈ ডাঙৰ কৰিছোঁ, গতিকে এতিয়া তোমাৰ অভাৱ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই এইটো চাব নোখোজোঁ যে তুমি দুখত থাকা। তুমি তাৰ কথা পাহৰি যোৱা। মই তাৰ কাৰণে তোমাক কেতিয়াও বিয়া নিদিওঁ। লাগিলে আমি ইয়াৰ পৰা একেবাৰে গুচি যামগৈ, দেহলীত থাকিম। তুমি যি কৰা কৰি থাকা মা, মোৰ ক'বলগীয়া একো নাই। মোৰ কাম মই কৰিম আৰু তোমাৰ কাম তুমি কৰি থাকা। এতিয়া একো বুজি পোৱা নাই, পিছতহে গম পাবি। সময়ত যেতিয়া এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰি থাকিব লাগিব তেতিয়া বুজি পাবি। কেইদিনমানৰ পিছৰ কথা। পৰি, তই যে বেগ চেগ লৈ আহিলি, তোৰ মায়ে গম পায় নে নাপায় আকৌ? ময়ূৰী, মায়ে গম নাপায় আৰু তয়ো নকবি। মই ঘৰৰ পৰা একেবাৰে গুচি আহিলোঁ। সিদিনাখন যে মই মাক লৈ তহঁতৰ ঘৰলৈ আহিছিলোঁ, তোৰ দাদাৰে লগত মোৰ বিয়াৰ কথা পাতিবলৈ মাক আনিছিলোঁ, কিন্তু মায়ে সেইবোৰ কথা নাপাতি বেলেগ কথা পাতিলে। মায়ে পাতি থকা কথাবোৰ মই শুনা পালোঁ। মই তোৰ দাদাইৰক বৰ ভাল পাওঁ। সেইকাৰণে মাহঁতে গম নোপোৱাকৈ মই একেবাৰে গুচি আহিলোঁ ইয়ালৈ। এতিয়া যদি তোৰ দাদাই মোক বিয়া নাপাতো বুলি কয় তেনেহ'লে মই মৰি থাকিম। পৰি, তুমি এতিয়া সৰু হৈ আছা, কথাবোৰ ভালদৰে বুজি পোৱা নাই কাৰণে তুমি তেনেকৈ কৈছা। তুমি মাহঁতে গম নোপোৱাকৈ এনেকৈ আহিব নালাগিছিল নহয়। তুমি এইটো বৰ ডাঙৰ ভুল কৰিছা। কথাবোৰ হুলস্থুল নহওঁতেই তোমাক আমি থৈ আহোঁগৈ ব'লা। নাযাওঁ, মই ইয়াতে থাকিম। তুমি যদি মোক বিয়া নাপাতা মই মৰিয়ে থাকিম ইয়াতে। অকৰামিখন নকৰিবা পৰি। কেনেবাকৈ যদি তোমাৰ মায়ে কেছ দিব লাগে তেনেহ'লে বৰ ডাঙৰ কথা হ'ব। কেছ খেলিব পৰাকৈ আমাৰ হাতত টকা পইচা নাই। তুমি কিয় চিন্তা কৰিছা? মই আছোঁ নহয়। মায়ে কিয় কেছ দিব? আৰু কেছ দিলেও মই মাৰ ফালে নহওঁ, মই তোমাৰ ফালেই হ'ম। এতিয়া মই সৰু হৈ থকা নাই নহয়। কেছ দিলে পুলিচে মোক লৈ যাব। কেছ দিলেও তুমি ভয় নকৰিবা, মই তোমাৰ লগত আছোঁ। দাদা হ'ব দে, তই কথাবোৰ মানি ল। পৰি ভাল ছোৱালী, মাকৰ দৰে নহয়। তহঁতে এইবোৰ কি কৰিব ওলাইছ মই নাজানো আৰু। দাদা, পৰি এজনী শিক্ষিত ভাল বুজা ছোৱালী। তাই তোক একো বিপদত পৰিবলৈ নিদিয়ে। পৰি, আহ ভিতৰলৈ। এনেকৈ বাহিৰতে থিয় হৈ থাকিবিনে? আজিৰ পৰা তই মোৰ বৌ হ'লি।